রাইজ আমি যেটো নর্থ ইস্ট ফেস্টিভেল ডিল কৰো হেতু উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটন প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলো তেখেতে আমাক ব্ৰেণ্ড এম্বাসেডৰ হিচাপে গাইড কৰিছে যে মই সংযুক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নর্থ ইস্ট ফেস্টিভেল পাতো দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংপৃক্ত আছে বুলি বহু ভিডিও আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান যতে কৰো আমি তেখেতৰ পৰা আলোচনা কৰো আৰু যেহেতু আমাৰ ব্ৰাণ্ড এম্বাসেডৰ আৰু যেতিয়া আমি বিদেশত কৰিলো দুইবাৰ তেওঁ বেংককত গৈছিল আৰু এইবাৰো যেতিয়া আমি সিংগাপুৰ কৰিবলৈ গলো তেখেতক আমি কলো যে সিংগাপুৰ কৰিব বিচাৰিছো সো আমি কলো এনেকৈ কৰো আমাৰ গোটেই প্ৰগ্ৰামটো এনেকুৱা হ'ব তেখেতক কলো যে তুমি যাবা নেকি তেখেতে কলে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব সো এনেকৈ কলে কোৱাৰ পাছত আমি পিছত আৰু গৰাকী সংগীত শিল্পী আহিলে সো কোৱাৰ পিছত আমি আয়োজন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলো আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যেহেতু আমাৰ ব্ৰেণ্ড এম্বাসেডৰো হয় আমাৰ লগত সংপৃক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলো এটো আমাৰ দায়িত্ব আছিল তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰ মুম্বাইত খুব ধুনীয়া পাৰফৰমেন্স কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনসাৰ্ট বা মিউজিক্যাল প্ৰগ্ৰাম কৰাৰ কথা আছিল কেৱল প্ৰগ্ৰাম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰাম কৰি আছিল সো কটিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতে 17 তাৰিখে এই কাৰণে আহিলে সিদিনা ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় সো সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলো আমাৰ যত অনুষ্ঠান হৈছে তাৰ লগতে সান্টেকৰ লগতে পেন পেচিফিক এখন 5 ষ্টাৰ হোটেল সকলো দলটো আমি ৰাখিছিলো ভালকৈ ৰখাৰ চেষ্টা কৰিছিলো আমি তেওঁলোকক কথা পাতিছিলো যে তেওঁ কৈছিলে আমি অলপ জিৰণি লম আৰু 20 তাৰিখে 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিল পিছৰ 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিল 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিতে শুই আছিল আমাৰ বহুত বিভিন্ন উত্তৰ পূবৰ মানুহ আছিল তেওঁৰ লগত তেওঁ ভায়েক আছিল আৰু তেওঁ সিদ্ধাৰ্থ আছিল মেনেজাৰ আৰু দল আছিল 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে যেতিয়া আমাৰ সিদিনাখন উত্তৰ পূবৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিল উদ্যমী সকলৰ লগত সিংগাপুৰৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিলো তেতিয়া এই জাহাজৰ ঘটনাটো কথা মোক সিদ্ধাৰ্থ সময় ফোন কৰিছিল 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিল 12:30 বজাত সো 11:30 মানতে মই সাংগ্ৰিলা হোটেলত গৈছিলো আৰু তাত 3:30 মান বজাত আমি গম পাইছিলো যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থ ফোন কৰিছিল কোড ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলো লগে লগে বহুখিনি তাকে লৈ ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলো আসলতে এই ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল আৰু লগে লগে আমি দূতাবাসৰ লগত কথা পাতি তালৈ গলো আৰু ঘটনাটো হ'ল আৰু এই ঘটনাটোৱে সকলোকে মুখৰে মাত নাইকিয়া কৰিলে আৰু গম পাই লগলে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজস্বভাৱে ঘোষণা কৰিলে আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল তাৰ পিছতো কোনবাই উলিয়াইছে আমি প্ৰগ্ৰাম কৰি আছিলো বুলি কিন্তু আসলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতে এইটো ডিক্লেয়াৰ কৰিছিলে অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিল আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকৈ আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলো সিদ্ধাৰ্থ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিলে সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰ পিছতে কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলো যে মৰ্গলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যামকানু মহন্তক ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছো যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলো য'ত ঘটনা ঘটিছিলে তাত 12-13 মান অসমীয়া সমাজৰ লোক আছিলে আৰু বিভিন্ন দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলো আমাৰ দলটো বহু দূৰত আছিলে সো আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক
আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যেটো কৰিছে শ্ৰদ্ধেয় ৰাইজ তাৰ এটা ন্যায় বিচাৰিছো এতিয়া SIT হৈছে আমি খুব আদৰণি জনাম যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছো কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি কম আমি আদৰণি জনাইছো সঠিক তদন্ত হোক কিন্তু এই যেটো ঘটনা ঘটিছিল জাহাজখনত বহু দূৰত আমি আছিলো আৰু আমাক এই ঘটনাটো সময়ত এই যিজন ব্যক্তি আছে তেওঁলোকে তাৰ কথা ক'ব পাৰিব কিন্তু আমাক এই ঘটনাটো সময়ত আমাৰ সম্পৰ্কে কোৱা আমাৰ একচুয়ালি আমি নাজানিছিলো কিন্তু এটা কথা হয় এই যেটো ঘটনা হ'ল এই ঘটনাটো আমাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে আমাৰ জুবিন গাৰ্গ আমাৰ কাৰণে আছিলে সাহস জুবিন গাৰ্গ আমাৰ আছিলে ব্ৰেণ্ড এম্বাসেডৰ জুবিন গাৰ্গ আমাৰ অনুষ্ঠানটোৰ মূল হৃদপিণ্ড আছিলে হৃদপিণ্ডজন যোৱাৰ পাছত আমাৰ যি অৱস্থা হৈছে আমি গোটেই দলটোৰ আমাৰ গোটেই বিধ্বস্ত অৱস্থা আমাৰ সকলোৰে আৰু ইয়াৰ পাছত যেটো আক্ৰমণ হৈছে আমাৰ পৰিয়ালৰ ওপৰত আক্ৰমণ হৈছে ফেক ভিডিঅ' ওলাইছে ফেক ফোন কল ভাইৰেল হৈছে ইমান জুবিন গাৰ্গে এই অনুষ্ঠানটো নিজৰ বুলি আগুৱাই লৈ গৈছিল তেওঁ অনুষ্ঠানটো গুৰুত্বটো বুজি পেলাই নিজকে আগুৱাই লৈছিল আৰু সেইজন ব্যক্তিৰ স্মৃতিত আমি বহু কৰিবলগীয়া আছে কিবা যদি জীৱনত কৰিব বিচাৰো জুবিনৰ স্মৃতিত নিশ্চিতভাৱে কৰিব বিচাৰিম কিন্তু এই যেটো অন্যায় হৈছে যেটো মিছা অপবাদ দিছে ন্যায় হোক চৰকাৰক বিচাৰিছো ন্যায় হোক আৰু আমিও ন্যায়ালয়ত যাব লাগিব আমাক দেখত আইন বুলি এটা বস্তু আছে যে মিছা অপবাদত আমাক যেটো কৰা হৈছে বা নিজৰ ঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আমি নিশ্চিতভাৱে কিছুমান মানুহ উচতনি দি যেটো কৰিছে আমি ন্যায়ালয়ক নিশ্চিতভাৱে ক'ব লাগিব যে আমাক ন্যায় দিয়ক সুৰক্ষা দিয়ক আৰু ৰাইজৰ পৰা ন্যায় বিচাৰিছো চৰকাৰৰ পৰা ন্যায় বিচাৰিছো আৰু জুবিনক আমাৰ মহান শিল্পী আমাৰ মৰমৰ বুকু আপোন মানুহজনৰ আত্মাই চিৰ শান্তি পাওক ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো ন্যায় বিচাৰিছো ধন্যবাদ আসলে শ্যাম কানুৰ কিন্তু শ্যাম কানুক ৰাইজে কি সুধিছে শ্যাম কানুক ৰাইজে কি কৈছে শ্যাম কানুক ৰাইজে কি কৈছে এই মুহূৰ্তত শুনাব খুজিছো শ্যাম কানুৰ এই ফেচবুক পোষ্টত এজনে প্ৰশ্ন কৰিছে অভিজিত মৰম ডেকা আৰক্ষীৰ ওচৰত নিজে যাবিনে ৰাইজে সুচৰাই আনিব শ্যাম কানুক এনেকৈ প্ৰশ্ন কৰিছে আৰু বিভিন্ন ধৰণৰ মন্তব্য ৰাইজ বুলি সম্বোধন কৰি এই ৰাইজে ৰখি আছে তোক পালে নাচনি ঘুৰুৱা দি ঘূৰাব এতিয়া নহয় বহুত বছৰৰ পিছতো কাৰণ আমাৰ দেহৰ আধা অংশক মাৰি পেলাইছ তহতে বিভিন্নজনে ফটো দিছে অভদ্ৰ মুখাপিন্ধা এনেকুৱা ধৰণৰ মন্তব্য লাজ লাগিছেনে নাই ক'ত লুকাই আছে এইবোৰ আমি নুবুজো বিতন দিয়া হ'ব এই ধৰণৰ মন্তব্য আপোনাক অসমৰ মানুহে মাফ নকৰিব হয় কুমুদাস আসলতে আমি গোটেই যেটো অডিঅ' বা ভিডিঅ'টো আমি শুনি বুজি পালো যে এই মুহূৰ্তত জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা নাই শ্যাম কানু মহন্তই শ্যাম কানু মহন্তক ন্যায় লাগে এতিয়া শ্যাম কানু মহন্তই সুবিচাৰ দাবী কৰিছে নিজৰ বাবে তেওঁৰ ওপৰত যিবিলাক অভিযোগ উত্থাপিত হ'ল সেই অভিযোগবিলাকৰ তেওঁৰ দায় সৰাৰ চেষ্টা চলাই যিখিনি কথা ক'লে এই ভিডিঅ'টোত সাৰমৰ্মটো হ'ল ন্যায় এতিয়া শ্যাম কানু মহন্তকে লাগে যি সময়ত গোটেই সমগ্ৰ অসমে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে যি সময়ত সমগ্ৰ অসমবাসী শোকত বিভোৰ হৈ ন্যায়ৰ বাবে চিঞৰি আছে সেই সময়ত কিন্তু শ্যাম কানু মহন্তক এতিয়া ন্যায় দিব লাগে ইয়াতকৈ আসলতে শ্যাম কানু মহন্তই এটা অজ্ঞাত স্থানৰ পৰা এনেদৰে আত্মগোপন কৰি থকা অৱস্থাৰ পৰা এই ভিডিঅ'টো প্ৰেৰণ কৰি কি কথা বুজাব খুজিছে আমি নাজানো অসম আৰক্ষীয়ে তেওঁৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব আমি নাজানো তেওঁ এতিয়া চৰকাৰৰ পৰা ন্যায় বিচাৰিছে অথচ সেই চৰকাৰখনৰ মুৰব্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই শ্যাম কানু মহন্তক ব্লেকলিষ্টেড কৰি থৈছে শ্যাম কানু মহন্তৰ এই যে ফেষ্টিভেলবিলাকৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যও আমাৰ হাতত আছে আমি ইতিমধ্যে শুনাইছোঁ কিন্তু এতিয়া শ্যাম কানু মহন্তৰ দাবী যে তেওঁক ন্যায় লাগে তেওঁৰ ক্ষেত্ৰত অন্যায় হৈছে এতিয়া আমি মানে এনেকুৱা এটা পৰিস্থিতি এই ভিডিঅ'টো চালে যেন জাষ্টিছ ফৰ শ্যাম কানু এনেকুৱা ধৰণৰ এটা আমি কেম্পেইন কৰিব লাগে এনেকুৱা ধৰণৰ এটা তেওঁ গোটেই ভিডিঅ'টোত সাৰমৰ্মটো সেইটোৱে তাৰ বাহিৰে বেলেগ একো নাই তাৰমানে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ কমল দাস শ্যাম কানু মহন্তই কৈছে যে তেখেতৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ হৈছে হত্যা কৰিব বিচৰা হৈছে আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে জাষ্টিছ ফৰ জুবিনৰ কিন্তু এই মুহূৰ্তত তদন্তৰ খাতিৰত তদন্তৰ দিশটোৰ পৰা যদি আমি চাওঁ যে জাষ্টিছ ফৰ জুবিন যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে
সেই তদন্ত প্ৰক্ৰিয়াৰ নেতৃত্ব সন্মুখত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শ্যাম কানু মহন্ত বেয়া মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ কৃষ্টি সংস্কৃতিক লৈ বেপাৰ কৰে শ্যাম কানু মহন্তই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শ্যাম কানু মহন্তৰ কোনো অনুষ্ঠানলৈ তেওঁ যোৱা নাই, এবাৰ গৈছিলে আধা ৰাস্তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল। যিটো পৰিৱেশ, সেই পৰিৱেশে অসমৰ কৃষ্টি সংস্কৃতিক এটা প্ৰসাৰতা নিদিয়ে, সেই কথা অনুধাৱন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে এনেধৰণৰ মানুহৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে বেয়া মানুহ, ব্লেক লিষ্টেড কৰিছে। আচুৰ উৎপল গৰজি উঠিছে এই মুহূৰ্তত, আচুৰ উৎপল গৰজি উঠিছে। আমি আচুৰ উৎপলৰ দৃশ্য দেখুৱাম। আচুৰ সভাপতি উৎপল শৰ্মা এই মুহূৰ্তত গৰজি উঠিছে। জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন হ'বই লাগিব, সেই মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে আচুৰ সভাপতিয়ে। আৰু ৰ'ব নোৱাৰি, এসপ্তাহ হৈ গ'ল যি ধৰণেৰে তদন্ত আগবাঢ়িব বুলি মানুহে আশা কৰিছে, আগবঢ়া নাই। কিন্তু আৰু লেহেমীয়া হ'ব নোৱাৰিব, ক্ষিপ্ৰ হ'ব লাগিব। এই প্ৰশ্নবোৰৰ অসমীয়া মানুহক উত্তৰ দিব লাগিব। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, বাৰে বাৰে কৈ আছো, এওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ অপৰাধ। আৰু যে ভিডিঅ'বোৰ আহি আছে, জুবিন গাৰ্গৰ মৃত্যু হৈছে, অসমৰ জাতীয় সম্পদ এটা হেৰাই গৈছে, আৰু ৱেব ছিৰিজ পাইছে নেকি এখন? এটা ভিডিঅ' এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এৰি আছে। এই ভিডিঅ'বোৰৰ উৎস কি তাৰো তদন্ত হ'ব লাগে। ভিডিঅ'বোৰ অৰিজিন নে এডিট কৰি দিয়া হৈছে, নে সম্পাদনা কৰি তাত তথ্য প্ৰমাণ নোহোৱা কৰিবলৈ চেষ্টা কৰা হৈছে, এই বিষয়বোৰ তদন্তৰ আওতাত আহিব লাগে। আৰু এই ভিডিঅ'বোৰ এটা ৱেব ছিৰিজৰ দৰে এৰি কেৱল ভিউজ গোটাই থাকিব বিচৰা মানুহবিলাককো তদন্তৰ আওতাত আনিব লাগে। জাতিটোৰ সংকটৰ সময়, জাতীয় আৱেগ বহ্নিমান হৈ থকাৰ সময়, এই সময়খিনিত নিজৰ বেপাৰৰ কথা চিন্তা কৰা এনেকুৱা সকলো ব্যক্তিকে তদন্তৰ আওতাত আনিব লাগে। আৰু জুবিন গাৰ্গৰ মৃত্যুত যিসকল লোকৰ গাফিলতি আছিলে, সেয়া উদ্যোক্তা শ্যাম কানু মহন্ত আৰু তেওঁৰ সংগীবৃন্দ হওক, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে তেওঁৰ লগত যোৱা, জুবিন গাৰ্গৰ লগত যোৱা দলটো হওক, আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সেই শেষ মুহূৰ্তত লগত থাকি খিকিন্দালি কৰি থকা জাতিদ্ৰোহীকেইটা হওক, প্ৰত্যেকেই তদন্তৰ আওতালৈ আহিব লাগিব। আৰু প্ৰত্যেককে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে দাবী জনাইছোঁ। এই তদন্ত ক্ষিপ্ৰ হ'ব লাগিব, এই তদন্ত পানী নসৰকা হ'ব লাগিব। আৰু পুনৰ কৈছোঁ, শ্যাম কানু মহন্তৰ লগত সম্পৰ্ক বেয়া বুলি হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে। তেওঁ তেতিয়াহ'লে এইটো কথাও কওকচোন, তেওঁ চৰকাৰত অহাৰ পাছৰ পৰা, আগৰখিনি বাদেই দিলোঁ, 21 চনৰ পৰা এতিয়ালৈকে শ্যাম কানু মহন্তক উৎসৱ পাতিবৰ কাৰণে কিমান টকা চৰকাৰী বিভাগসমূহৰ পৰা দিলে, সেই কথাটো ৰাজহুৱা কৰক। শ্যাম কানু মহন্তই বাৰে বাৰে কৈ থাকে তেওঁ বিনিয়োগ, অসমলৈ বিনিয়োগ কঢ়িয়াই আনিছে। সেইকাৰণে আমি চৰকাৰৰ পৰা এখন শ্বেতপত্ৰ বিচাৰিছোঁ আৰু তদন্ত অডিট বিচাৰিছোঁ যে শ্যাম কানু মহন্তই কিমান টকা চৰকাৰৰ পৰা আদায় কৰিলে আৰু তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে অসমত কি বিনিয়োগ আহিলে, এই কথাটো ৰাজহুৱা হ'ব লাগে। আচুৰ উৎপল, আমি ধন্যবাদ জনাইছোঁ আচুৰ উৎপল শৰ্মা। আচুৰ উৎপল শৰ্মা এই মন্তব্য দিছে যে শ্যাম কানু মহন্তক কিমান টকা দিলে, লেনিন শ্যাম কানু মহন্তক কিমান টকা দিলে 2021 চনৰ পৰা, সেই প্ৰশ্ন উত্থাপন কৰিছে আচু এই মুহূৰ্তত। আচুৰ সভাপতি উৎপল শৰ্মাই এই প্ৰশ্ন উত্থাপন কৰিছে যে অসম চৰকাৰে ব্লেক লিষ্টেড কৰিছে। ব্লেক লিষ্টেড কাক কৰা হয়? এটা ভাল প্ৰশ্ন কৰিছে। ব্লেক লিষ্টেড কাক কৰা হয়? যিটো সংস্থা লিষ্টত থাকে। ইমৰান আছে, ইমৰান এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। ইমৰান, ঘটনাস্থলৰ পৰিৱেশ এই মুহূৰ্তত। নিশ্চয়কৈ কুমুদাস, আচলতে চাওক, যি মূল কালপ্ৰিট সিদ্ধাৰ্থ শৰ্মাৰ যি বাসগৃহ, দাঁতালপাৰাৰ যি বাসগৃহৰ সন্মুখত হেজাৰ হেজাৰ জুবিন প্ৰেমীয়ে এইখিনি সময়ছোৱাত এক প্ৰকাৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, পোনপটীয়া পৰিৱেশ আমি দেখুৱাইছোঁ। এফালে শোকাকুল পৰিৱেশ, আনফালে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এয়া হেজাৰ হেজাৰ জুবিন অনুৰাগী আহি তেওঁলোকে এয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। মই প্ৰথমতে যিটো নৰবিকাশ কালপ্ৰিট, যিটো মানুহৰ নামত এক প্ৰকাৰ কলংক বুলি ক'ব পাৰি, সেই কলংক য'ত বসবাস কৰে সেই ঘৰটো মই দেখুৱাবৰ কাৰণে চানুক মই অনুৰোধ জনাইছোঁ। এয়া হৈছে অৰ্চিড হিল ভিউ। এই হিল ভিউটো, এই এপাৰ্টমেণ্টটো আছে, বৃহৎ এপাৰ্টমেণ্টটো আছে মহানগৰী দাঁতালপাৰাত। তেনে ক্ষেত্ৰত এই দাঁতালপাৰাত যিটো 3 নম্বৰ ফ্ল'ৰ, মই 3 নম্বৰ ফ্ল'ৰটো মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ চানুক। এয়া 3 নম্বৰ ফ্ল'ৰত বাস কৰিছিল মাতৃৰ সৈতে।